ধুলিতে কলৰ পুলি তাতে আমৰ ডালি সীতা দেৱী বাৰ্তা দিয়া জুৰু নাহিল বুলি ফিলিংছটো কি ক'ম এতিয়া বহুত ভাল লাগিছে আৰু নতুন এটা জীৱন আৰম্ভণি কৰিব লৈছিলোঁ সেইকাৰণে বহুত বহুত আপোনালোকৰ ব্লেছিংছ বহুত দৰকাৰ আছে আশীৰ্বাদ কৰিব আপোনালোকে সেইটোৱেই ক'লোঁ আৰু ইমানখিনি আজি তোমাৰ নৱজীৱন নতুন এটা জীৱন আৰম্ভ হৈছে ভৱিষ্যতে আৰু কি আশা কৰিব বিচৰা ভৱিষ্যতে যাতে আৰু আগবাঢ়ি যাব পাৰোঁ দুজনে একেলগে যাতে আৰু মানে আগবাঢ়ি যাব পাৰোঁ একেলগে সেইটোৱে কামনা হয় সেইটোৱে ৰাইজে আশীৰ্বাদ দিব লাগে আৰু আপোনালোকেও আশীৰ্বাদ দিব লাগে সেইখিনিয়ে মই প্ৰাৰ্থনা জনালোঁ আৰু আপোনালোকক ফুৰিবলৈ ক'ত যাবা ভাবা নাই এতিয়ালৈকে বহুত টকা খৰচ হৈছেতো অলপ জমাব লাগিব 1 বছৰমান তাৰপিছত ভাবিছোঁ আৰু কি কৰিম ফিলিংছটো কি চিম্পল হয় ডেম'ক্ৰেটিক কাণ্ট্ৰি হয় মোৰ যি মৰ্জি মই এডাল্ট হয় মই যি ইচ্ছা মই চব কৰিব পাৰোঁ তো সেইটোত মোৰ একো বাধা নাই জাষ্ট সেইটোৱে চিম্পল বহুত ভাল লাকি হয় মই সিমানে 10 বছৰ পুৰণা চিনাকি জয়শ্ৰী মেথছ কলিবাৰী চুক তলগেৰেকি হয় এডভকেট তেখেত গভৰ্ণমেণ্ট এডভকেট লিগেল এডৰ হয় মই প্ৰাইভেটলি কৰোঁ এডভকেট তেজপুৰ ল কোৰ্টত আৰু এজ ৱেল এজ মই হাইকোৰ্টতো কৰোঁ প্ৰায় 650 আহিছে এতিয়ালৈকে আৰু কণ্টিনিউ হৈ আছে ষ্টাফো আহিছে বহুত ভাল লাগিছে বহুত সুখী হৈছোঁ বহু পুৰণি যিটো পৰিৱৰ্তিত হৈছিল 1858ত তাৰপাছত আজি সম্পূৰ্ণ হিষ্ট্ৰিকেলি মই মানে চেঞ্জ কৰিছোঁ তাৰ বাবে হিন্দু ধৰ্মলৈ পুনৰ পৰিৱৰ্তিত হ'লোঁ তাৰ বাবে নথৈ মই আনন্দিত এই সুযোগ সুবিধা দিয়াৰ কাৰণে নিকামল সত্ৰৰ সত্ৰাধিকাৰীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত আজি উপস্থিত হ'বলৈ পাই নিজকে ধন্যবাদ দিছোঁ আজি ইয়াৰ পৰিৱেশ দেখি সঁচাকৈ বৰ ভাল লাগিছে পৰিৱেশৰ লগত খাপ খুৱাই সমাজৰ লগত মিলি থাকিবৰ কাৰণে ওচৰ চুবুৰীয়াৰ লগত একাত্মতা বোধ কৰিবৰ কাৰণে মানুহে সেই ধৰণে যদি পৰিৱৰ্তন হ'বলগীয়া হয় তাত কোনো হেৰি নহয় একো দিগদাৰ নহয় ইয়াতো দেখা গ'ল যে তেওঁলোকে খ্ৰীষ্টান ধৰ্মৰ পৰা হিন্দু ধৰ্মলৈ পৰিৱৰ্তিত হৈ পেলাই সমাজৰ লগত ওচৰ চুবুৰীয়া যিহেতু সকলোখিনিয়েই হিন্দু ধৰ্মাৱলম্বী লোক তেওঁলোকৰ লগত সমানে মিলি এতিয়া সমাজখন একেলগে আগবাঢ়ি যোৱাত সহায়ক হ'ব নাই খুব আমাৰ ভাল লাগিছে এই তেখেত দুইগৰাকী আমাৰ মানে ধৰ্মৰ যিটো হেৰি পৰিৱৰ্তন কৰিলে খ্ৰীষ্টানিটিৰ পৰা হিন্দুজিম আজি আমি ওলোটাটো দেখি আছোঁ 19 তাৰিখে আজি আমি খুব আনন্দিত হৈছোঁ আৰু তেখেতৰ দেউতাক মোৰ পুৰণা বন্ধু আমি সকলোৱে খুব আনন্দিত আৰু বিয়াৰ আজি যিটো ধুনীয়া পৰিৱেশ আমি শুভেচ্ছা জনাইছোঁ তেওঁলোকৰ যুগ্ম জীৱন সুখী হওক